আপোনাক যে সিদিনাখন এক্সিছ বাৰ দিছিলোঁ, এক্সিছ বাৰ দিয়াৰ আগত আপোনাৰ দেহাটো আৰু মনটো কেনেকুৱা আছিলে? এক্সিছ বাৰ দিয়াৰ আগততো মোৰ গাটো বহুত বেয়া। মই এনেকুৱা আছিল যে বিচনাৰ পৰা উঠিবই পৰা নাছিলোঁ। তাৰপিছত আপোনাৰ লগৰটো পাব পাৰে মাতিলোঁ আপোনাক। তাৰপিছত কিন্তু এইটো কৰাৰ পিছত এক্সিছ বাৰ মানে দিয়াৰ পিছত কিন্তু এতিয়া বৰ্তমান মই উঠিবই পৰা নাছিলোঁ, বহিবও পৰা নাছিলোঁ। সিদিনাখন আহোঁতে আপুনি কেকাই বিচনাৰ পৰা বিচনাৰ মানে কি বিচনাৰ পৰা মই থিয় হোৱা শক্তিয়ে নাই আৰু মানে এনেকুৱা আছিল। কিন্তু ভগৱানৰ কৃপাত মই অলপ বহুতখিনি ভাল পাইছোঁ ধৰক আজিলৈকে। একোতো খাবও পৰা নাছিলোঁ, এতিয়া ধৰক অলপ আৰু মানে খোৱা কৰিছোঁ আৰু খাব পাৰিছোঁ আৰু মানে সেই সময়ত এক্সিছ বাৰ দিয়া সময়কণত মোৰ মানে নিজৰে তেখেতৰ বহুত যেতিয়া আপোনাক মই দি আছিলোঁ তেতিয়া মোৰ এই হাতটো অলপ কঁপিবলৈ লৈছিলে। কাৰণ যেতিয়া খুব নিগেটিভ থাকে, যেতিয়া মানে হেৰি হয়, মই তেতিয়া কৈছোঁৱে খুব তেতিয়া মোৰ অলপ নিজৰে মানে অলপ বাই আপোনাৰ ইমপ্লাণ্ট বেণ্ডটো দিবলৈ গ'লে মোৰ হাতটো কঁপে। কেইটামান অ'ৰা আপোনাৰ খুব ক্ল'জ আছিলে। আপুনি অলপ ল'ব লাগিব বাৰু, আপুনি কেইটামান ছেশ্যন ল'ব লাগিব। কিন্তু এই প্ৰথম ছেশ্যনটো যে ইমান ডেভেলপ পাইছে মোৰ ভাল লাগিছে। আৰু হেৰি মই যিখিনি চান্টিং কৰিব দিছোঁ আপুনি কৰি আছেনে? প্ৰায়খিনিয়ে কৰিছোঁ। ডেইলি কৰিব। তেতিয়া আৰু আপোনাৰ যে এই যে মনটো ভাল লাগি থকাটো আৰু এতিয়া লাহে লাহে বেমাৰটো আপুনি উঠি ঘূৰি ফুৰিছে, আজি নিজে দৰ্জা খুলি দিছে, ছোৱালীক আপুনি স্কুলত থ'বলৈ লৈ গৈছে, আপুনি যিহেতু চাকৰি কৰে, দুদিন পাছত আপুনি অফিচলৈ যাব লাগিব। সেইকাৰণে কিমান পাৰে সোনকালে আপুনি নিজে আৰোগ্য হ'বলৈ চেষ্টা কৰক। মনটো এনেকুৱাকৈ ৰাখিব যে চান্দিখিনি দিছোঁ, চান্দিখিনি কৰি থাকিব আৰু মোক যেনেকৈ দিছোঁ তেনেকৈ কৰিব। মনটো আপুনি নিগেটিভ কথা একেবাৰে নাভাবিব। কেতিয়াবা মোৰ মানে বহুত বেয়া ভাব মানে কি বাচ্ছাটো মোৰ মাইনাটো সৰু হৈ আছে আৰু মোৰতো হাজবেণ্ডো নাই। মই ভাবোঁ আৰু কেতিয়াবা বহুত বেয়া লাগে মনটো, মানে মোৰো যদি কিবা এটা হৈ যায় ভাবি থাকোঁ, তাৰপিছত ভাবি মানে বেছি গাটো বেছি সেইটোৱেইটো নিগেটিভ। তেনেকৈ কৈ থাকিলে আপুনি ডিপ্ৰেশ্যনত গুচি যাব। সেইটো কাম একেবাৰে নকৰিব। মইতো সেই আপোনাৰ মনটো ভাল লাগক বা যিবোৰ ক্ল'জ আছে ইমপ্লাণ্ট বেণ্ডত দিয়া মেইন আপোনাৰ পুৰণা কথাবোৰ পাহৰি যাওক। আপোনাৰ মনটো ভাল লাগক। বেমাৰ চবৰে হয়, ডক্টৰক দেখাবই লাগিব। আপোনাৰ কিবা পেটত কিবা হেৰি হৈ আছে, গেছৰ প্ৰব্লেম হৈছে, কিবা ডক্টৰক দেখাবই লাগিব, ঔষধ খাবই লাগিব। সেইটো কাৰণে আপুনি মনটো বেয়া কৰি লাভ নাই। কিন্তু মই যেনেকৈ আপুনি এক্সিছ বাৰ দিয়াৰ পিছত মই বস্তুটো আগতে মই নাজানিছিলোঁৱে। মোৰে এজনী ফ্ৰেণ্ড মানে মাইনাৰ স্কুলৰ ফ্ৰেণ্ড এজনীয়ে মোক কৈছিলে মাকনি বুলি। তেওঁ মোক এনেকৈ ক'লে কথাটো কোৱাৰ পিছত অলপ মানে বিশ্বাস আহি আছে অলপ কৰি চাওঁ নেকি, এইটো মোৰ ইমান গাটো বেয়া হৈ থাকে। তাৰপিছত তেওঁ মুখৰ পৰা আপোনাৰ কথাটো গম পালোঁ আৰু তেওঁ কৰে বুলি শুনিছোঁ মই। তাৰপিছত আপোনাৰ কথাটো গম পালোঁ, আপোনাৰ আগতে শিকিছে বুলি কৈছে তেওঁ, আপুনি গুৰু হয়। সেইকাৰণে আৰু মই আপোনাক মাতিব দিলোঁ, তেওঁকে মই খবৰ দিলোঁ। আপুনি আহি এইটো কৰাৰ পিছত কিন্তু মই বহুতখিনি গাটো ভাল পাইছোঁ, বহুতখিনি। সেইটো আৰু বাকী আৰু ভগৱানৰ ওপৰত আৰু হ'ব ভাল হ'ব। আপুনি অলপ দিন যাম, মই যেনেকৈ কৈ আছোঁ চান্দিংখিনি কৰি থাকক আৰু অলপ দিনৰ পিছত চাই থাকক। যদি আপোনাৰ এনেকুৱা হেৰি হৈ থাকে আৰু এটা বা দুটা ছেশ্যন দিলে ক্লিয়াৰ হ'ব। চেষ্টা কৰিম আৰু মই ল'বৰ কাৰণে। আকৌ এনেকৈ ভালকৈ ভাল হোৱাটো কামনা কৰোঁ। ভালকৈ থাকিব। ধন্যবাদ।